Welcome back to my channel. Etu sage mur life for sobot ke favorite video hobo. Aplake saok mur delivery video etu hoy. Moi aplakor logot share korisu. Olop man clip loi thoisu aru. Jihetu mur C section hol. Hekane manase olop lole. Heya finally amar baby amar jibonole ahile. Eya manase loise. Kintu mur pisdina bahute ga beya. উঠিব নোৱাৰো নিজে বহিব নোৱাৰো আৰু মেইনলি মানে মই তাইক ভালকে লব পৰা নাই সিলাই কাৰণে মনটো মানে বহুতেই দুখ লাগিছে ভালকে ফিডিংও কৰিব পৰা নাই কাৰণ বহিব নোৱাৰো অলপমান বহাই দিছে কিন্তু পেটত থলে মানে সিলাইটো পুৰা কেঁচা হৈ আছে ন মনটো বিৰাট দুখ মানছে এইখিনি ক্লিপিং লৈ থৈছিলে মই গমে নাপাও তাৰ পিছত কিন্তু অলপ ভাল লাগিলে কাৰণ কৰবিহত আহিলে আমাৰ বেবি চাবলে খবৰ কৰিবলে কোনবা মানুহ আহিলে বিৰাট ভাল লাগে তথাপি মই উঠিব পৰা নাই বিছনাতে ফুই আছো অথনি নাৰ্ছে আহি মানে অলপমান উঠাই দিলে আৰু ইয়াতে সেম ডে উঠাই দিয়ে হেতু এটা মানে অলপ চ্যালেঞ্জিং হয় কাৰণ আমাৰ নিজৰ কাৰণে ভাল তথাপি মই এতিয়া উঠিব পৰা নাই তাই চকলেট ফুল এবিলাক লৈ আহিলে আৰু মোৰ মাহতো অলৰেডি পালেহি আপোনাক আগৰ ভিডিওত কোৱা হোৱা নাছিলে মাহত খালি নেক্সট ডে পালেহি উপায় নাই মোৰ মানে সডেনলি সি সেকশন কৰিবলগীয়া হল কেলে কি কথা কি কাৰণ মই আপোনাক কৈ আছো ৰব প্ৰথমতে দেখি পেলাই কিবা কৰিছে লক্ষীয়ে লক্ষী খাবাদে লক্ষী আহিছে আমাইজনী খাবাবলে তোমাক কিহৰ কাৰণে মাতিছিলে কৈ দিয়াছো নাই এই টেষ্ট কিছুমান চালে ইয়াত মানে বেলেগ টেষ্ট থাকে আৰু আজি সেকেন্ড টেষ্টটো আছিলে 48 ঘণ্টাৰ পিছত তাৰ পিছত সব ঠিকে থাকে কিন্তু অকল এৰে টেষ্ট নহয় মানে মাক বাপেকৰ টেষ্ট মানে মাক বাপেকে তাইক কিমান সাপোৰ্ট কৰিব পাৰিছে মানে ধৰি লওক নেপি চেঞ্জ কৰাৰ পৰা বা এই মানে ড্ৰেছেছ চেঞ্জ কৰাৰ পৰা হেবু কৰিব পাৰিছে নাই মই তাক ভালকে লব পাৰিছে নাই মানে হেবুৰ চাই কাৰণ ইয়াৰ ফেমিলি অৰ্গানাইজেচন কিছুমান আছে কিছুমানে যদি ভালকে সাপোৰ্ট কৰিব নোৱাৰে তেতিয়া তেওঁলোকে হেল্প কৰে বা মানে একদম ওয়ার্স্ট কেছত তেওঁলোকে মানে কিবা একশনো লব পাৰে আৰু সেইকাৰণে ভালকে কেয়াৰ লবই লাগিব মানে হেৰি আপোনালোকে নিজৰ বেবি হেখিনি চালে পাস হৈ গল আমি দুইজনী পাস ন আৰু তাই টেষ্ট বিলাক কৰালে নি U1 U2 U2 তো হৈ গল মানে U1 মানে ইয়াত উন্টাৰ সুখুং বুলি কয় মানে ফাৰ্স্ট টেষ্ট হেতু জন্ম হোৱা লগে লগে কৰে আৰু এতিয়া জন্ম হোৱা 48 ঘণ্টা পিছত কৰে হেতু হৈ গল এতিয়া আমি ঘৰ যাব পাৰিম আৰু এতিয়া এই ঘৰ যাব পাৰিব এতিয়া তোমাৰটো টেষ্ট কৰিব তোমাৰ যদি সব ঠিক আছে তেতিয়া হলে ঘৰ মু আৰু একদম আৰু মোৰ বিছে গতিটো এটো মোৰটো সি সেকশন হৈ গল মানে কি একোই আমি পাত্তাই নাপালো মোৰ মানে অলপ ব্লিডিংৰ ইস্যু হল ডক্টৰে ৰিস্ক লব ভয় কৰিলে অলপ নহয় মানে বহুত বেছিয়ে হৈ গল আমি আহিছিলো নৰ্মেল ডেলিভাৰি কাৰণে মোৰ ইনডিউস কৰা কথা আছিল ইনডিউস কৰা আগতে মোৰ অলৰেডি ইমানে ব্লিডিং হল নো নিড অফ ইনডিউসমেন্ট ডক্টৰে লগালগ কৈ পেলাই ফৰ্ম সম সাইন কৰাই ইয়াতে মানে সি সেকশন বহুত কমে হয় আজিলৈকে যিমান ফ্যামিলি ভিতৰত শুনিছো মুৰে সকে হৈছিল মানে আমাৰ চিনাকি ফ্যামিলি ভিতৰত ইয়াত যি সকল থাকে হে আৰু যাৰ ভাগ্যত যি আছে আফটাৰ অল বেবি আৰু মই সেফ হ'ব লাগে হেতুহে আমাৰ বেছি মেটাৰ কৰে সি সেকশন নৰ্মেল হেবিলাক মেটাৰ নকৰে এতিয়া মই যেনিবা কালিৰ পৰা অলপ ওয়াক কৰিব লৈছো আৰু আজি ৰিলিজ দিব বাকিখিনি মোৰ ভালকে ভিডিও বনোৱাই নহল মানে আমি ঘৰৰ পৰা ওলাওতে মোৰ অলপ ব্লিডিং ষ্টাৰ্ট হ'ল মোৰটো টেনচন হৈ গল ইয়াতে আহি আৰু মানে হে আৰু ডেষ্টিনি যি হ'বলগীয়া আছে হেতুৱে হ'ব ন খালি আমাৰ মাইনাজনী বৃহস্পতিবাৰে জন্ম হ'ল মানে ছোৱালী হ'ল আৰু আমাৰ আপোনালোকক জনাই দিছো মাইনাজনী বৃহস্পতিবাৰে জন্ম হ'ল একদম লক্ষ্মী মানে আমাৰ ঘৰৰ সেইকাৰণে এতিয়া মোৰ মাহতো পালেহি চুকু পানীয়ে ওলাই গৈছেগে ঠিক আছে এতিয়া আমি ঘৰলৈ যাম অলপ পিছত এয়া ৰেডি সেডি হওঁ আৰু পিছবেলা মানে হ'ব চাগে অলপমান কষ্ট গ'ল আৰু মানে কি বুলি কম ভাল কাম এটা কাৰণেতো কষ্ট কৰিবই লাগিব ন তেনেকুৱা হ'ল এবাৰ আঁতৰি দিয়াচোন অলপমান পোহৰটো হেৰি
মোৰ মানে চিলাইও ভালকে শুকোৱা নাই যে সেইকাৰণে মানছে এতিয়া খালি অকল ব্ৰেষ্ট ফিডিং কৰিলে মোক দি দিয়ে মই কালিৰ পৰা বহি বহি গৰাব পাৰিছো আগৰ কেইদিন শুই কৰাই আছিল আৰু কালিৰ পৰা খোজ কাঢ়িছো কাৰণ আজি চাগে মোষ্ট প্ৰবলি ৰিলিজ দিব আৰু হেয়াই এয়া চাওক মোৰ ৰুমৰ পৰা ভিউ আমাৰ খানা আহিছে ফিশ ফিলেট দিছিলা ন সেই দুটাই খাই লওঁ আৰু সেয়া অকমানি শুই আছে ৰুমটো ইগনোৰ কৰিব আৰু অৱস্থা আমাৰ দুটা কাহিল মানে মাহঁত আছে ঘৰত যাম আৰু এতিয়া মই বোলে আপোনালোকক দেখাওঁ ভিউটো ইমান ধুনীয়া চাওঁ ভিউ লৈ লৈ মই আজিহে ভিউ দেখা পালোঁ দেই যিটো অৱস্থা হ'ল আৰু মোৰ মানে কালিৰ পৰা ৱাক কৰিব লৈছোঁ যে আজি অলপমান মানে টয়লেট চয়লেটো যাব পাৰিছো নিজে নিজে এই গোটেইকেইদিন ডিপেণ্ডেণ্ট হৈ আছে 3-4 দিনতহে খোজ কঢ়ায় তেনেকুৱা কিবা ইয়াতে 24 আৱাৰ্ছ নোহোৱা আগতে মোক মানে কৈছে ৰাতিপুৱা বোলে মানে চাৰ্জাৰীটো কৰোৱাৰ পিছত আবেলিলৈকে থিয় হ'বই লাগিব কেনেকুৱা চাওক খেদাব বিচাৰে মানে ইয়াত ইণ্ডিয়াৰ নিচিনা পইচা হেৰি নাই যে মানে ৰাখি ৰাখি থ'ব নিবিচাৰে যিমান পাৰো সোনকালে নিজে ষ্ট্ৰং হয় আৰু যা আমি ভিউ লৈ লৈ খাই লওঁ আৰু ন বাপেক মাক হলো এতিয়া বহুত ৰেছপনচিবিলিটি আহি যাব গৰম হৈ আছে নি তাকে অলপ পিছত যাম আৰু ঘৰলৈ মাহঁত আছে ঘৰতে মাহঁত অহাৰ কাৰণে বহুত ৰক্ষা পালোঁ দেই মোৰ মানে ইমানেই লৰালৰি হ'ল মাহঁত অহা আগদিনাখনেই তাই জন্ম হৈ গ'ল ডেট নাছিলে ইমান সোনকালে এয়া আৰু ডেষ্টিনি আৰু এইটোতো কোনেও ক'ব নোৱাৰে ন ঠিক আছে দিয়ক খাই লওঁ এতিয়া লাহেকৈ ওলাম আৰু ফাইনেলি ৰেডি হ'লোঁ ঘৰ যাবলৈ মানে টাইম লাগে যে প্ৰচেছবিলাক হেৰি কৰোঁতে টাইমেই হৈ গ'ল বহুত এতিয়া 3টা বাজিব হ'ল যাওঁ আৰু এইফালে মোৰ লগত মোৰ চকু পানী ওলাই যায় মোৰ তাইৰ কথা ক'লে পোৱালি ৰেডি আৰু মোৰ ছোৱালীৰ নামটো আমাৰ কিমায়া দিছোঁ দেই ভাল নামটো কিমায়া কিমায়া মিন্স মিৰেকল মই মানে জেমিনি পৰিছে তাই সেইটো মতেই দিছোঁ ক আখৰৰ আৰু ঘৰত মতা নাম হৈছে আৰ্ণা আৰ্ণা মানে গডেছ লক্ষ্মী আৰু তাই বৃহস্পতিবাৰে জন্ম হৈছে সেইকাৰণে আমাৰ লক্ষ্মী হয় আৰু তাই এতিয়া হেৰি আপোনালোকক যে কৈছিলোঁ আমাৰ ইয়াত হস্পিটেলৰ পৰা ওলোৱাৰ পিছতেই কাৰ চিটাৰহে বহাব লাগে এলাউ নকৰে মই কোচত বহাই নিবলৈ এই মানস গৈছে পাৰ্কিঙলৈ কাৰ চিটাৰ আনিবলৈ তাৰপিছত আৰু যাম এইফালে ককা এতিয়া ৰখি আছে এয়া ওলাইছোঁ আৰু ঘৰলৈ আহি গ'ল কাৰ চিটাৰ লৈ মেলি এইটোতে এনেকৈ বহাই নিব লাগিব তাই এইটো মানে চাইজ ৱাইজ থাকে এইটো 0 to 6 monthsৰ বেবীৰ কাৰণে ন নহয় 0 to 2 বছৰ 2 বছৰ নি সেইকাৰণে ডাঙৰ আমাৰ অকমানি সোমাই যাব দেখোন ইয়াৰ ভিতৰত তাকে কেনেকে সোমাইছে চাওঁ সেইটো এটা ষ্ট্ৰাগল ৰ'ব চাই লওঁ টাটা দিছে Naina, baby. Yes. Yes. Ekide. Kamu siapa?
চুলিখিনিতে দি দিয়া তোমালোক দুটাই আপুনি দি দিয়ক বৃহস্পতিবাৰ তাকে আৰ্টি চাৰ্টি চাই লৈছে ন ফুল এটা দি দিয়ক আগমুহূৰ্তত মায়ে মোক আৰ্টি দেখাইছে আকৌ দাদাৰ কাৰণে পাইছে দাদা একদম তাইকে দি দিয়া তুমি বা ধুনীয়া লাগিছে এতিয়া সেই ভৰিটো দি পেলাই এইটো চুৱাই দিয়ক ভিতৰত সোমাই আছে হাতটো দি চুৱাই দিয়ক হাতটো সোমাই আছে বাতিটো চুৱাই দিয়ক পাইছো দিয়া হৈ যাব আৰু এইটো কি এইটো হেৰি তোমালোকেহে খাব লাগে চিডি তোমালোকৰ ঠিক আছে আৰু এই মিঠাইটো খুৱাই দিয়ক মিঠাইটো খুৱাই দিয়ক এইখন ৰাখি তুমি খোৱা তুমি মিঠা তুমি খোৱা সোমাই যাওঁ মই গাড়ীখন হেৰি জেগাত থৈছো মই গাড়ীখন পাৰ্ক বেয়া হওঁগে এই পৰ্দাকেইখন আঁতৰাই দিব পাৰা চিষ্টাৰ পালা একদম ধুনীয়াকে তুমি কৰি থৈছা চাগে বেলুন এটা বেয়াও ওলালে আকৌ সিমান এইটো লোৱা থেংক ইউ খাই লোৱা আজি বিনা টেনচনত মিঠাই খাব পাৰো লোৱা আৰু টিকলিটোতো খাব নোৱাৰে আৰু তুমি মাৰ পৰাই খাই লো বাৰু ন তাৰ চাইছো যে অ টিকলি বুলি কৈছে টিকলি বুলি কৈছে অ হাই দিছে হাই দিয়া এইটো কেক কৰবীয়ে বনাইছে দেই এজ ইউজুৱেল কৰবীয়ে সদায় আমাৰ কেক বনায় তাই বিৰাট ধুনীয়া কেক বনায় আৰু আমাৰ আৰ্ণাক ৱেলকাম কৰিবলৈ ৱেলকাম কেক বনাইছে আৰু মাইদাৰ এক্সাইটমেণ্ট চাওক বেলেগ ফূৰ্তি পাইছে তাই আৰু মোৰ মানে একদম ইম'চনেল হৈ গৈছোঁ ভিডিঅ'টো বনাওঁতে চকু পানী ওলাই গৈছেগৈ মোৰ এতিয়া আহিছে মাহঁতৰ লগতে মানে মাহঁতো আছে যে এয়া চাওক বেলুন চেলুন ডেক'ৰেশ্যন কৰি মেলি আৰু আমাৰ বেডৰুমটো কি ধুনীয়াকৈ সজাই থৈছে এইখন আৰ্ণাৰ বেড হয় আৰু এই পিল'টো মই প্ৰেগনেঞ্চি টাইমত লৈছিলোঁ এতিয়া বাৰু ইমান ইউজ নহ'ব কিন্তু ব্ৰেষ্ট ফিড কৰাওঁতে কৰিব পাৰোঁ কোচত লৈ পেলাই এই আৰ্ণাৰ বেডখন ধুনীয়াকৈ সজাই থৈছে এইখনতে শুব তাই আৰু এইখন এইটো বেবী নেষ্টটো তাই সজাই মেলি থৈ দিছে চব কৰি থৈছে বেচেৰি এয়া মাইনা শুব ইয়াতে এতিয়া আৰু আমাৰ মাজত মাইনা আহি গ'ল আৰু এই আইতাকে মৰমত একদম লৈ আছে নাতিনীক হস্পিটেলত এদিনে গ'ল আৰু এবাৰ চাবলৈ কাৰণ মাহঁত নেক্সট ডে আহিছে আৰু আমি তাৰ নেক্সট ডে আহিয়ে গ'লোঁ যে এয়া কেক কাটিং ছেশ্যন হ'ল আৰু
Yummy, yummy. পৰি যাব ৰ'বা Thank you, like, nako. Or, ko man ho ka, thank you, Oh, okay.